হাই ফ্ৰেণ্ডছ, সকলো বন্ধু বান্ধৱীলৈ মোৰ নমস্কাৰ। আৰু আপোনালোকে ভালে আছেনে? বৰ্তমান মোৰ ভালেই। আৰু আজি মই আপোনালোকৰ লগত আজি চিকেন ৰেচিপি শ্বেয়াৰ কৰিম হা। তো বন্ধু বান্ধৱীসকল, সেইদিনাখন মই ভিডিঅ' এটা আপোনালোকৰ ওচৰত দিছিলোঁ। সেইদিনাখন মোৰ হাজবেণ্ডে বনাইছিলে, তেখেতৰ নিজৰ ষ্টাইলত বনাইছিলে। আৰু তেখেতেতো বাৰু কামত থকা মানুহ সদায় সদায়তো নবনায়। আজি মই বনাইছোঁ মোৰ নিজৰ ষ্টাইলত চিকেন। আৰু এই চিকেন ৰেচিপিটো মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকক যদি ভাল লাগে তেতিয়াহ'লে ধুনীয়াকৈ লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব, শ্বেয়াৰো কৰি দিব। তো ঠিক আছে, মই ৰেডি কৰিছোঁ, আপোনালোকে চাই থাকক। তো এয়া মই প্ৰথম কেৰাহীটো বহাই ল'লোঁ। আৰু ইয়াতে মই দি দিম তেল। এতিয়া তেলটো অকণমান সৰহকৈ দিম, কাৰণ মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে মোৰ হাজবেণ্ডে যিকোনো চব্জিয়ে হওক বা কিবা পিটিকাই হওক, যি হওক, তেখেতক তেলটো সৰহকৈ লাগে। সেইটো কাৰণে আমি তেলটো অলপ বেছিকৈ লওঁ। আৰু এইটো মই আদা, নহৰু, পিঁয়াজ পেষ্ট এটা বনাই ল'লোঁ। এইটো চব গাইছ, এতিয়া তেলটো গৰম হৈ গ'ল। এতিয়া মই কেৰাহীটোত আদা নহৰু পেষ্টটো মই দি দিছোঁ ধুনীয়াকৈ। আৰু অকণমান মই এইটো লৰাই লওঁ। তো বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো আপোনালোকে বনি থাকিব। তো বন্ধু বান্ধৱীসকল, এইটো মোৰ আদা নহৰু পিঁয়াজৰ পেষ্টটো ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ গ'ল, গল্ডেন ব্ৰাউন। আৰু এতিয়া মই ইয়াত দি দিম এয়া চব বন্ধু বান্ধৱীসকল, মই এইটো বিলাহী পেষ্ট কৰি লৈছোঁ। এতিয়া মই ইয়াতে বিলাহীটো পেষ্টটো মই ইয়াতে দি দিম। তাৰপাছত দি কিনে ধুনীয়াকৈ অলপ দেৰি এনেকৈ লৰাই থাকিম। তো বন্ধু বান্ধৱীসকল, এয়া মোৰ আদা নহৰু পিঁয়াজ আৰু বিলাহী পেষ্টটো যোনটো ধুনীয়াকৈ হৈ গ'ল। তেল এৰিছে চব। এতিয়া তেল এনেকৈ যেতিয়া এৰে নহয়, তেতিয়া বস্তু অকণমান ভিজা নিচিনা হৈ যায়। এয়া চব বন্ধু বান্ধৱীসকল, ধুনীয়াকৈ তেলটো এৰিছে। আৰু এয়া এইফালে মই চিকেনটো মই ইয়াত আদা নহৰু আৰু হালধি অকণমান দি মেলি ধুনীয়াকৈ এইটো মই 10 মিনিটমান মাতি মেলি 10 মিনিটমান মই ইয়াত থৈ দিছিলোঁ। তাৰপাছত এয়া এতিয়া এইখিনি মই ইয়াতে মিক্স কৰি দিম চিকেনখিনি। তাৰপাছত ধুনীয়াকৈ মিলাই তাৰ লগত এতিয়া বন্ধু বান্ধৱীসকল, এয়া এইটো মই মাংসখিনি অলপ দেৰি চলাই লৈছোঁ। তাৰপাছত মই ইয়াত কণীটো অলপ দেৰি কাৰণে ঢাকি মাৰি থ'ম।